ভৈৰা মৰাণজানা দিয়াত শংকৰ সংঘৰ অধিৱেশনো হৈছিল এই বৃহৎ পথাৰটো এতিয়া আদানীৰ হাতত তুলি দিব মানে চৰকাৰে এটো কেনেকুৱা এটা জাতিধ্বংসী সিদ্ধান্ত আসলতে মানে এতিয়া আৰু অসমৰ ৰাইজে খেতি পথাৰো মানে কৰিব নোৱাৰিব অসমৰ কৃষকসকলে কি কৰি জীয়াই থাকিব এতিয়া আদানী ইয়াত সিমেন্ট কোম্পানী নিৰ্মাণ কৰিব বা বিভিন্ন ইণ্ডাষ্ট্ৰি প্ৰতিষ্ঠা কৰিব সেই ইণ্ডাষ্ট্ৰি প্ৰতিষ্ঠা কৰাৰ ফলস্বৰূপে আমাৰ কৃষকসকলৰ পথাৰবিলাকটো নাইকিয়া হৈ যাব গতিকে এই সিদ্ধান্ত কোনো কাৰণতে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মানি ল'ব নোৱাৰো আৰু ভৈৰা মৰণজানা এই অঞ্চলৰ ৰাইজেও ইতিমধ্যে আসলতে ৰাজহুৱা সভা পাতি কৈ দিছে যে সিডিসিৰ মহোদয়ৰ যি শুনানি হৈছে সেই শুনানিত কৈছে ৰাইজে কোনো কাৰণতে খেতি পথাৰসমূহ আসলতে আদানীৰ স্বাৰ্থত চৰকাৰক এৰি দিব নোৱাৰে আৰু চৰকাৰখন এতিয়া আদানীৰ পক্ষতহে থিয় দিছে এতিয়া আমি দেখিছো যে হসাহসিকে মানে অসম চৰকাৰৰ নেতৃত্বত আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ যি আসলতে অসমীয়া মানুহৰ যি নিৰাপত্তাৰ কথা আসলতে থাকিব লাগে অসমীয়া মানুহৰ খেতি পথাৰসমূহ অসমীয়া মানুহৰ হাতত থাকিব লাগে সেই কথা বতৰাবিলাক এতিয়া নাই এতিয়া মুঠতে আদানী আম্বানী কেনেকে মাটিসমূহ গতাব পাৰে সেই কাৰ্যসূচীহে তেওঁলোকে চলাইছে বিভিন্ন জায়গাত আপোনালোকে দেখিব যে আমাৰ ট্ৰাইবেল মানুহবিলাকৰ আসলতে বিটিসি অঞ্চলবিলাকত যদি আপোনালোকে চাই পৰ্বতঝৰাটো প্ৰায় পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰিবৰ কাৰণে প্ৰায় 3000 বিঘা তেওঁলোকে অধিগ্ৰহণ কৰিব খুজিছে আমি দেখিছো যে কাৰ্বি আংলঙতো ট্ৰাইবেল মানুহৰ মাটি তেওঁলোকে আসলতে সিমেন্ট ইণ্ডাষ্ট্ৰি নিৰ্মাণ কৰিবৰ কাৰণে আদানী আম্বানীক তেওঁলোকে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সম্পৰ্কে ইতিমধ্যে কোৰ্টতো কেছ চলিছে গতিকে তাৰ সমান্তৰালভাৱে আপোনালোকে দেখিছে ৰঙিয়া ৰাজচক্ৰৰ অন্তৰ্গত ভৈৰা মৰণজানাত যি ধৰণে আসলতে 195 বিঘা খেতি মাটি আসলে অধিগ্ৰহণ কৰিব খুজিছে সেইটো কোনো কাৰণতে আসলতে মানি ল'ব পৰা বিধৰ নহয় এই সিদ্ধান্ত সম্পূৰ্ণৰূপে অসমীয়া খিলঞ্জীয়া মানুহৰ পৰিপন্থী অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে এই সিদ্ধান্ত গতিকে আমি এটা কথা স্পষ্ট কৰি দিওঁ এনেকৈ আসলতে সেউজীয়া পৰিৱেশ নষ্ট কৰি খেতি পথাৰসমূহ ধ্বংস কৰি ইয়াত আসলতে তেওঁলোকে প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰিব পৰা যি সিমেন্ট ইণ্ডাষ্ট্ৰি নিৰ্মাণ কৰিব খুজিছে আদানীক আসলতে ইয়াত সিমেন্ট উৎপাদন কৰিবৰ কাৰণে যি পথাৰ ধ্বংসৰ অভিযান চলাইছে সেইটো আসলতে কোনো বিবেকবান মানুহে অসম প্ৰেমী মানুহে অসমক ভাল পোৱা মানুহে মানি ল'ব নোৱাৰে ইয়াত আপোনালোকে দেখিব যে এই যে সিমেন্ট ইণ্ডাষ্ট্ৰি বনোৱাৰ পাছত আপোনালোকে দেখিব ইয়াত আৰু প্ৰাকৃতিক পৰিৱেশ নাথাকে ইয়াত আপোনালোকে দেখিব যে জলবায়ু ইয়াত পৰিৱৰ্তন হৈ যাব এই খেতি পথাৰসমূহ নাইকিয়া হৈ গলে আপোনালোকে কল্পনা কৰক যে এই অঞ্চলটো কেনেকুৱা এটা পৰিস্থিতি হ'ব মানে এই অসমৰ মাটি অসমীয়া মানুহৰ হাতৰ পৰা এই কোম্পানীবিলাকৰ হাতত আজি আদানীৰ হাতত তুলি দি অসমীয়া মানুহবিলাকক হত্যা কৰাৰ ষড়যন্ত্ৰ চলাইছে চৰকাৰে গতিকে এই সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰক কোনো কাৰণতে এনেকৈ আসলতে খেতি পথাৰসমূহ ধ্বংস কৰি এই বনিয়াবিলাকৰ স্বাৰ্থত কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থত আদানী আম্বানীৰ স্বাৰ্থত এনেকৈ কোনো কাৰণতে আসলতে চৰকাৰে আমাৰ মানুহবিলাকৰ মাটি অধিগ্ৰহণ কৰিব খোজা এই ঘটনাক কোনো কাৰণতে আমি মানি নলওঁ আৰু এই মাটিখিনিটো চৰকাৰী মাটি নহয় এতিয়া 195 বিঘা যি মাটি আসলে খেতি পথাৰৰ পৰা ল'ব খুজিছে সেইবিলাক সম্পূৰ্ণ ম্যাদী পট্টাৰ মাটি চৰকাৰে আদানীক গতাবলৈ যত্ন কৰিছে এটো কেনেকুৱা ধৰণৰ কথা আপোনালোকে সেই কথাটো বিবেচনা কৰি চাওক যে এই মাটিখিনি চৰকাৰী হৈ থকা হলে বেলেগ কথা আছিল এই মাটিখিনি আসলতে দীৰ্ঘদিন ধৰি এই মানুহবিলাকে তেওঁলোকৰ আজু ককা আইতাৰ দিনৰ পৰা তেওঁলোকে ম্যাদী মাটি এই মাটিৰ আসলে তেওঁলোকে আছে ম্যাদী মাটিটো এতিয়া তেওঁলোকে কাঢ়ি লোৱাৰ যিটো ষড়যন্ত্ৰ চলাইছে আৰু কাৰ কাৰণে চলাইছে যে আদানীৰ স্বাৰ্থত আদানীক গতাবৰ কাৰণে চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে আমি এই সিদ্ধান্ত কোনো কাৰণতে মানি ল'ব নোৱাৰো অতি শীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো